Hello everyone, আপোনালোক সকলোকে স্বাগতম জনাইছো এক্সাম এস্পিৰেণ্ট ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ লৈছে এটা সৰু টপিক, মানে কিছুমানৰ কনফিউজন আছিল বুলি কমেন্ট কৰিছে মোক, সেইকাৰণে আজি এই সৰু টপিকটোৱে লৈ আহিছো। ইয়াত মই আজি লৈছো যে টপ ডাউন এপ্ৰোচ আৰু বটম আপ এপ্ৰোচ কি হয়, ইয়াৰ বিষয়ে মই মানে ইমানো নাই যদি অলপ মানে একেবাৰে ছুটি ভিডিঅ'ই হ'ব, তথাপি আপোনালোকে মানে সকলোৱে চাই থাকিব ভিডিঅ'টো। ইয়াত মই কনচেপ্টখিনি ক্লিয়াৰ কৰিছো আৰু কিছুমান প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰো লৈছো। চ' দেৰি নকৰি ষ্টাৰ্ট কৰিছো আজিৰ ভিডিঅ'টো। ইয়াত চাব টপ ডাউন এপ্ৰোচ আৰু বটম আপ এপ্ৰোচ, এই দুটা যে এপ্ৰোচ আছে এই দুটা কি হয় এতিয়া আমি জানিব লাগিব অলপ। ইয়াত চাব প্ৰথমে লৈছো বটম আপ এপ্ৰোচ। বটম আপ এপ্ৰোচ মানে কি হয়, ইয়াত আমি চালেই গম পাওঁ কথাটো। ইয়াত কি দি আছে, ইয়াত যদি আমি অসমীয়াটো চাব যাওঁ বটম আপ এপ্ৰোচৰ, ইয়াত আমি ক'ব পাৰো যে তলৰ পৰা ওপৰলৈ যি যোৱা দৃষ্টিভংগী আছে, আমি একেবাৰে সাধাৰণ কথাত এইটো ক'ব পাৰো যে তলৰ পৰা যেতিয়া ওপৰলৈ যোৱা হ'ব এনেকুৱাকে আমি ভাবিব পাৰো যে এইটো একেবাৰে ডাউন আছে, এই ডাউনৰ পৰা একেবাৰে মই ওপৰৰ ফালে গতি কৰিছো। ইয়াক আমি কি বুলি ক'ব পাৰো, মানে বটম আপ, মানে আমি একেবাৰে তলৰ পৰা বটমৰ পৰা আপলৈ গৈ আছো, ওপৰলৈ গৈ আছো। সেইটোৱে হৈছে কি বটম আপ এপ্ৰোচ, বা ইয়াক আমি কি বুলি ক'ব পাৰো, ঊৰ্ধ্বমুখী মানে পদ্ধতি বুলিও ক'ব পাৰো। মানে আমি যদি সাপোজ এক্সাক্ট এক্সামত যেনেকুৱা ধৰণৰ আহে আৰু তেনেকুৱা ধৰণৰ যদি ক'ব যাওঁ, এইটোক আমি ঊৰ্ধ্বমুখী পদ্ধতি বুলি ক'ব পাৰো, মনত ৰাখিব। চ' এই বটম আপ এপ্ৰোচ বা ঊৰ্ধ্বমুখী পদ্ধতি কি হয় আমি এতিয়া চাম। এইটো হৈছে কি একেবাৰে তলৰ যিখিনি তলৰ খাপৰ বস্তু আছে, সেই বস্তুখিনি প্ৰথম আমি চাম, তাৰপিছত লাহে লাহে কি কৰিম, এখপ দুখপকৈ ওপৰৰ ফালে গতি কৰিম। যেনেকুৱা ধৰণৰ আমি চিৰি এখন উঠোতে কি কৰিব লাগিব, আমি প্ৰথম যিটো চিৰি আছে, ষ্টেপ এখন আছে, সেইটো আমি ফ'ল' কৰিব লাগিব, মানে উঠিব লাগিব। তাৰপিছত নেক্সট এনেকুৱাকে কি কৰোঁ, আমি একেবাৰে ওপৰলৈ উঠি যাওঁ। ঠিক তেনেকুৱা ধৰণৰ ইয়াতেও যিটো বটম আপ এপ্ৰোচ আছে, ইয়াতেও ঠিক তেনেকুৱা ধৰণৰ আমি কি কৰিব লাগিব, প্ৰথমে ধ্বনি বা ফনিমছ যিখিনি আছে বা চাউণ্ড যিখিনি আছে, মানে আমি এটা ভাষা এটা শিকাৰ ক্ষেত্ৰত ক'ব লাগিব ন। চ' যেতিয়া আমি একেবাৰে ভাষা এটা শিকাৰ ক্ষেত্ৰত একেবাৰে ধ্বনিৰ পৰা ষ্টাৰ্ট কৰিম, মানে ধ্বনিবোৰ কেনেকুৱা ধৰণৰ হয়, কোনটো ধ্বনিৰ নাম কি, এই গোটেইখিনি যেতিয়া আমি ডিছকাশ্যন কৰিম বা এই গোটেইখিনি আগতে চাম, তাৰপিছত সেই ধ্বনিবোৰে আমি কেনেকৈ ৱাৰ্ড এটা বনাব পাৰো বা কেনেকৈ আমি শব্দ বনাব পাৰো, তেতিয়া আমি এই ধ্বনিবোৰেৰে কি কৰিম, শব্দ কিছুমান বনোৱা ষ্টাৰ্ট কৰিম। আৰু যেতিয়া এইটো হৈ গ'ল, তাৰপিছত কি কৰিম, আমি এই শব্দবোৰেৰে আমি বাক্য বনাবলৈ চেষ্টা কৰিম। মানে সেই শব্দবোৰ কেনেকৈ আমি বাক্য বনাব পাৰো, কেনেকৈ মানে বাক্যৰ অৰ্থবোৰ কি হয়, এনেকুৱাকৈ আমি কি কৰিম, তাৰপিছত বাক্যৰ ফালে যাম। আৰু বাক্যৰ পিছত আমি কি কৰিম, অৰ্থ, ইয়াত অৰ্থ কি হয়, সম্পূৰ্ণ অৰ্থ তাৰপিছতে আহিব। যেনেকুৱা ধৰণৰ আমি ক'ব পাৰো যে এটা পাঠ এটা পঢ়াই থকা হৈছে, পঢ়াই থাকোঁতে কি কৰা হৈছে, ধ্বনিৰ পৰা ষ্টাৰ্ট কৰিছে, বৰ্ণৰ পৰা ষ্টাৰ্ট কৰিছে, বৰ্ণৰ পৰা লাহে লাহে গৈ একেবাৰে কি কৰিছে, সমগ্ৰ পাঠটোত কি ক'ব বিচাৰিছে, লাষ্টত গৈ আমি মূলখিনি বুজিছো। চ' ইয়াকে আমি কি বুলি ক'ব পাৰো, বটম আপ এপ্ৰোচ বুলি ক'ব পাৰো বা ঊৰ্ধ্বমুখী পদ্ধতি বুলি ক'ব পাৰো। এতিয়া আন এটা কি আছিলে, এইটো টপ ডাউন এপ্ৰোচ। টপ ডাউন এপ্ৰোচ কি হয়, যেনেকুৱা ধৰণে আমি বটম আপ এপ্ৰোচ পালো তলৰ পৰা ওপৰলৈ, ঠিক ইয়াতে কি হ'ব, ওপৰৰ পৰা, এইটো ওপৰৰ পইণ্ট হয়, ওপৰৰ পৰা আকৌ আমি তলৰ ফালে নামিব লাগিব নে নাই। চাপোজ চিৰি এটা উঠিলো, চিৰি এটা উঠাৰ পিছত আকৌ আমি তলফালে নামিম নিশ্চয়। চ' ইয়াতেও ঠিক তেনেকুৱা ধৰণেৰে হয় যে প্ৰথমে আমি একেবাৰে ওপৰতে উঠি যাম, একেবাৰে ওপৰৰ যিটো চিৰি আছে তাত যাম, তাৰপিছত লাহে লাহে কি কৰিম, আমি তলৰ ফালে লাহে লাহে নামি থাকিম। ইয়াকে আমি কি বুলি ক'ব পাৰো, বটম আপ এপ্ৰোচ বুলি ক'ব পাৰো বা অধমুখী পদ্ধতি বুলি ক'ব পাৰো, মনত ৰাখিব। ইয়াত কি হয়, চাপোজ এটা পাঠ পঢ়াই থকা হৈছে, এই পাঠটো কি হ'ব, আগতে সামগ্ৰিকভাৱে মানে মূল ভাৱটো কি হয় পাঠটো, আগতে সেইখিনি চোৱা হ'ব। আৰু তাৰপিছত মানে কি কৰা হ'ব, যদি পেৰেগ্ৰাফ থাকে, ইয়াত পেৰেগ্ৰাফ মানে দিয়া হোৱা নাই, যদি পেৰেগ্ৰাফ থাকে, সেই পাঠটো কিছুমান পেৰেগ্ৰাফ থাকিব পাৰে ন, সেই পেৰেগ্ৰাফটো আমি তাৰপিছত আহিম। মানে প্ৰথমে সামগ্ৰিকভাৱে পাঠটো চাম, তাৰপিছত আমি কি কৰিম, তাৰ মাজত যিবোৰ পেৰেগ্ৰাফ আছে সেই পেৰেগ্ৰাফবোৰ চাম, আৰু সেই পেৰেগ্ৰাফবোৰত কেনেকুৱা ধৰণৰ চেণ্টেন্স আছে বা কেনেকুৱা ধৰণৰ বাক্য আছে, তাৰপিছত আমি কি কৰিম, সেই বাক্যৰ ফালে নামি আহিম, মানে বাক্যখিনিত কি কৈছে। তাৰপিছত বাক্য যেতিয়া হৈ গ'ল, তেতিয়া আমি শব্দৰ ফালে আহিম, আৰু যেতিয়া শব্দ শেষ হৈ গ'ল, তেতিয়া কি হ'ব, আমাৰ একেবাৰে তলৰ যিটো আছিলে ধ্বনি, এই ধ্বনিৰ ফালে আমি আহিম। চ' ইয়াকে আমি কি বুলি ক'ব পাৰো, মানে টপ ডাউন এপ্ৰোচ বুলি ক'ব পাৰো। চ' মেইনলি মনত ৰাখিব, ইয়াত কি হ'ব, আমি ওপৰৰ পৰা তললৈ নামি আহিম। চ' ওপৰৰ পৰা বুলি ক'লে কি হ'ব, প্ৰথমে সামগ্ৰিকভাৱে পাঠটো চাম, তাৰপিছত লাহে লাহে তলৰ খাপৰ যিবোৰ বস্তু আছে সেইখিনি আমি চাই যাম। চ' এতিয়া নিশ্চয় ক্লিয়াৰ হৈছে কনচেপ্টটো কি আছিলে, ইমানো টাফ নহয়, একেবাৰে ইজি হয়। চ' এতিয়া আহিছো ইয়াৰ পৰা কুৱেশ্যন কেনেকুৱা আছিলে চাব লাগিব ন, তেতিয়া সেই কনচেপ্টটো আৰু ভালকৈ ক্লিয়াৰ হ'ব। ইয়াত চাব প্ৰথম কুৱেশ্যনত কি দিয়া আছে, প্ৰথম কুৱেশ্যনত আছে যে প্ৰথম কুৱেশ্যনত কি দিছে চাব, ইয়াত দিছে পঞ্চম শ্ৰেণীৰ ছাত্ৰ অৰুণে গছ গছনিৰ বিষয়ে এটা অনুচ্ছেদ শুনে, আৰু তেওঁ শব্দ, ধ্বনি আৰু তাৰ পিছত সমগ্ৰ ভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰৱণৰ এই পদ্ধতিটোক কি বুলি কোৱা হয়, আপোনালোকে এতিয়া নিশ্চয় নিজে ক'ব পাৰিব, কমেণ্টত জনাবচোন কি হয় ইয়াত। মই কৈয়ে দিম, তথাপি আপোনালোকে মই কোৱাৰ আগতে কমেণ্টত জনাব কি হয়। যে পঞ্চম শ্ৰেণীৰ ছাত্ৰ অৰুণে গছ গছনিৰ বিষয়ে এটা অনুচ্ছেদ শুনিছে, তেওঁ প্ৰথমে কি কৰিছে, গছ গছনিৰ বিষয়ে এটা অনুচ্ছেদ শুনিছে, সামগ্ৰিকভাৱে শুনিছে, আৰু কি কৰিছে তেওঁ শব্দ, ধ্বনি আৰু তাৰ পিছৰ সমগ্ৰ ভাষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আৰু শুনোতে তেওঁ কি কৰিছে, প্ৰথমে একেবাৰে শব্দ, প্ৰথমে যদি এইটো ওলোটাকে দি আছে, প্ৰথমে ধ্বনি থাকিব লাগিছিল ন, প্ৰথমে ধ্বনি, তাৰপিছত কি কৰিব, শব্দ শুনিব, আৰু তাৰপিছতে সামগ্ৰিকভাৱে পাঠটোত কি কৈছে ইয়াৰ ফালে তেওঁ গতি কৰিব। চ' এই যিটো পদ্ধতি আছিলে, ইয়াক আমি কি বুলি ক'ব পাৰো। ইয়াত দিছে
টপ ডাউন এপ্ৰোচ বা টপ ডাউন মডেল, কৈছে মিক্স কোড মিক্সিং বা মিক্স মডেল বুলি কৈছে। তাৰপিছত কৈছে কোৱালিটেটিভ এপ্ৰোচ বা গুণাত্মক পদ্ধতি আৰু বটম আপ এপ্ৰোচ। ইয়াত আমি যদি চাব যাওঁ কোনটো পদ্ধতি হৈছে, ইয়াত তলৰ পৰা ওপৰলৈ গৈছে ন, ইয়াত যদিও মানে শব্দটো আগত দিছে কিন্তু দেউতে তেনেকুৱাকে দিয়ে নাই কেতিয়াবা কেতিয়াবা এক্সামিনাৰে। সো ইয়াত আমি চাব লাগিব ধনীৰ পৰা তাৰপিছত একেবাৰে লাষ্টৰ ফালে গতি কৰিছে। সো ইয়াক আমি কি বুলি ক'ব পাৰোঁ, বটম আপ এপ্ৰোচ। অপশ্যন নম্বৰ যিটো 4 দি আছে, অপশ্যন নম্বৰ 4 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া আন এটা কুৱেশ্যনলৈ, কুৱেশ্যন নম্বৰ 2। ইয়াত কি কৈছে চাব, অধমুখী টপ ডাউন অভিগমৰ অৰ্থ হৈছে সামগ্ৰিক অৰ্থ সামৰি লোৱা। ইয়াত মানে কুৱেশ্যনটো কেনেকুৱাকে ধৰণৰ সুধিছে চাব, টপ ডাউন এপ্ৰোচৰ অৰ্থ কি, সামগ্ৰিক অৰ্থ সামৰি লোৱা। আৰু এতিয়া কৈছে যে বটম আপ এপ্ৰোচ যিটো দি আছে, এই বটম আপ এপ্ৰোচৰ অৰ্থ কি আমি ক'ব লাগে। অপশ্যন নম্বৰ 1 কৈছে পাঠটোৰ শব্দ আৰু বাক্যাংশৰ গুৰুত্ব দিয়ে, মানে পাঠটোত শব্দ আৰু যি বাক্যাংশ আছে সেইফালে গুৰুত্ব দিয়ে। তাৰপিছত কৈছে চমু উত্তৰৰ প্ৰশ্ন সোধাত গুৰুত্ব দিয়ে। 3 কৈছে পাঠটোৰ সাৰমৰ্মত গুৰুত্ব দিয়া আৰু ধাৰণাৰ আহৰণ কৰাত গুৰুত্ব দিয়া, পূৰ্ব পঠনত গুৰুত্ব দিয়া। সো ইয়াত আমাক কি কৈছে, মানে আমাৰ যে বটম আপ এপ্ৰোচ আছে, মানে তলৰ পৰা ওপৰলৈ যোৱা যিটো পদ্ধতি আছে, সেই পদ্ধতিটোৰ অৰ্থ কি আমাক সুধিছে। ইয়াত যদি চাব যাওঁ পূৰ্ব পঠনত গুৰুত্ব দিয়া আছে, পূৰ্ব পঠনত গুৰুত্ব দিলে যেন বটম আপ এপ্ৰোচ হ'ব। তাৰপিছত কৈছে পাঠটোৰ সাৰমৰ্মত গুৰুত্ব দিয়া, এইটোতো কি হৈ গ'ল ন, টপ ডাউন এপ্ৰোচ হৈ গ'ল। তাৰপিছত কৈছে চমু উত্তৰৰ প্ৰশ্নত সোধাত গুৰুত্ব দিয়া, মানে এতিয়া কি কৰা হৈছে, চমু যেতিয়া উত্তৰ মানে প্ৰশ্ন সোধা হ'ব তেতিয়া কি হ'ব, সামগ্ৰিকভাৱে বস্তুটো কৈ দিয়া হ'ব ন। সো আমি যদি চাব যাওঁ এইটোও নহ'ব। এতিয়া থাকিল অপশ্যন নম্বৰ 1। ইয়াত কি কৈছে, পাঠটোৰ শব্দ আৰু বাক্যাংশত গুৰুত্ব দিয়া। ইয়াত কি কৰা হৈছে, শব্দত গুৰুত্ব দিবলৈ কোৱা হৈছে, তাৰপিছত বাক্যত গুৰুত্ব দিবলৈ কোৱা হৈছে ন। সো এইটোৱে হ'ব কি বটম আপ এপ্ৰোচ, মানে ইয়াত তলৰ পৰা ওপৰলৈ যোৱা হৈছে ন। সো শব্দ আছে তাৰপিছতে বাক্য আহিব বা তাৰপিছত পেৰেগ্ৰাফ আহিব বা তাৰপিছত সামগ্ৰিক অৰ্থ আহিব। সো আমি যদি চাব যাওঁ অপশ্যন নম্বৰ 1 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া আহিছো নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3 কি কৈছে চাব, যে এই অভিগমনটোৱে ভাষাৰ সামগ্ৰিকভাৱে বিচাৰ কৰে আৰু ব্যাকৰণিক গাঁথনি তথা একক শব্দতকৈ অৰ্থৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰে। এই অভিগমনটো হৈছে, ইয়াত কৈছে যে এই অভিগমন এটা এনেকুৱা ধৰণৰ অভিগমন ভাষাৰ পদ্ধতি, যি পদ্ধতি কি কৰিছে, সামগ্ৰিকভাৱে বিচাৰ কৰিছে আৰু বৈকৰণিক যি গাঁথনি আছে তথা একক শব্দতকৈ অৰ্থৰ ওপৰতে বেছি গুৰুত্ব দিছে। ইয়াত পাঠটোত মানে সামগ্ৰিকভাৱে কি কৈছে সেইটো গুৰুত্ব দিছে, আৰু তাৰপিছত তাৰ মাজত যি আছে আৰু লাহে লাহে সেইফালে গতি কৰিছে। সো এইটো আমি এনেকুৱা ধৰণৰ পদ্ধতি বুলি ক'ব পাৰো। আমি যদি চাব যাওঁ ইয়াত অধমুখী পদ্ধতি, টপ ডাউন এপ্ৰোচ, অপশ্যন নম্বৰ 1 টোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। সো আজি আছিলে এইখিনিয়ে, একেবাৰে সৰু টপিক। যদি এতিয়াও বুজি পোৱা নাই তেতিয়াও কমেণ্ট কৰি জনাব, আৰু যদি এনেকুৱা ধৰণৰ কোনো মানে টপিকত কনফিউজন আছে তেতিয়া আমাক মানে কি কৰিব পাৰে, কমেণ্টত জনাব পাৰে। মই সেই নেক্সট ভিডিঅ'টোত সেই হিচাপত আনিবলৈ চেষ্টা কৰিম। সো ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।